সুহানা লাইভৰ টপ 10 বাতৰিলৈ স্বাগতম। পশ্চিমবংগত আবদ্ধ অসম অভিমুখী শ আলু ভৰ্তি ট্ৰাক। এই সমস্যাৰ সমাধান নহলে অসমৰ বজাৰত বৃদ্ধি হ'ব পাৰে আলুৰ দাম। আকৌ এবাৰ কোভিডৰ ভয়াৱহতা। আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনৰ দেহত কোভিডৰ উপস্থিতি। পাথাৰকান্দি বাইপাছত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে এজন লোক নিহত হোৱাৰ বিপৰীতে গুৰুতৰভাৱে আহত এজন। কামপুৰত অঘটন, পুখুৰীত পৰি মৃত্যু মাধৱ বৰা নামৰ এজন লোক। ৰাজ্যত পুনৰ এনকাউণ্টাৰ, মষ্ট ৱান্টেড গো মাফিয়া চিৰাজুল হকৰ ভৰি গুলীবিদ্ধ। গোলাঘাট আৰক্ষীৰ অভিযানত আটক 8জনকৈ সুৰা সৰবৰাহকাৰী। নিজৰ দোকানৰ চালান কাটি মেৰাপানীলৈ ছাপ্লাই কৰিছিল সুৰা। 5,000 টকা উৎকোচ লৈ দুৰ্নীতি নিবাৰক শাখাৰ হাতত গ্ৰেপ্তাৰ শিলচৰৰ নুৰুল হক বাৰভূঞা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যুত্তৰ সুস্মিতা দেৱৰ। 1951 চনত 25% আছিল ৰাজ্যৰ মুছলমান লোকৰ সংখ্যা। 42 বছৰীয়া হ'ল প্ৰিয়ংকা চোপ্ৰা। আজিও লাখ লাখ অনুৰাগীৰ বাবে যুৱতী স্বৰূপে এগৰাকী প্ৰিয়ংকা। 2016 পৰা 2021 চনলৈ চিকিৎসকৰ পদত্যাগ আৰু নিযুক্তিৰ তথ্য সদৰি কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। দেশ বিদেশৰ খবৰৰ বাবে চাই থাকক কেৱল সুহানা লাইভ।